ইংৰাজীত লিখা এটা কাৰণ মানে এইটো হয় যে আমি ইংৰাজীত বিভিন্ন ধৰণৰ বিভিন্ন পটভূমিৰ কিতাপ পঢ়োঁ, কিন্তু অসমক লৈ মানে অসমৰ ইতিহাসক লৈ অসমৰ কাহিনীবোৰক লৈ মানে তেনেকুৱা ইংৰাজী ভাষাত বৰকৈ কিতাপ লিখা হোৱা নাই। মই অৰূপ কুমাৰ দত্তৰ কিতাপ পঢ়িছোঁ খুব, গতিকে তেওঁৰ দ্বাৰা মই উৎসাহিত হৈছোঁ যে ইংৰাজী ভাষাত মানে অসমৰ কাহিনীবোৰ অলপ উপস্থাপন কৰা হওক পৃথিৱীখনক, বা মানে ভাৰতৰ মানুহে যাতে অসমৰ কাহিনীবোৰ পঢ়িবলৈ পায়, নৰ্থ ইষ্টৰ কাহিনীবোৰ পঢ়িবলৈ পায়। গতিকে কিতাপখন ইংৰাজী ভাষাত সেইকাৰণে লিখি উলিয়াইছোঁ, আৰু কিতাপখনে মানে অসমৰ ইতিহাসৰ এটা খুব জটিল সময়ক মানে চুইছে। কাৰণ স্বৰ্গদেউ মানে মই সূৰ্য কুমাৰ ভূঞাৰ কিতাপ পঢ়ি বা অন্যান্য বুৰঞ্জীমূলক কিতাপ পঢ়ি মানে গ্ৰন্থ পঢ়ি এইটো বুজি পাইছোঁ, বা মানে মোৰ এইটো অপিনিয়ন যে স্বৰ্গদেউ জয়ধ্বজ সিংহ আমাৰ চাওফা চুতামলাৰ যিখিনি সময় মীৰ জুমলাৰ আক্ৰমণ হৈছিল, আমাৰ অসমৰ ৰমণী গাভৰুক মানে বিদেশলৈ পঠিয়াব লগা হৈছিল বোৱাৰী কৰি, গতিকে সেইখিনি সময়ক মই খুব ইণ্টাৰেষ্টিং পাওঁ মানে। আৰু সেই সময়টোৰ বিষয়ে পঢ়ি পঢ়ি মই শেষত মানে এনেকুৱা এটা কেৰেক্টাৰ উলিয়ালোঁ যাৰ বিষয়ে মানে মই এখন সম্পূৰ্ণ মানে গ্ৰন্থ বা নভেল এখনেই মই মানে সৃষ্টি কৰিব পাৰিলোঁ, বৰকুঁৱৰী কুসুমী। গতিকে বৰকুঁৱৰী কুসুমীকে মই মুখ্য চৰিত্ৰ হিচাপে মানে বাছি লৈ, মুখ্য চৰিত্ৰ নহয় আচলতে, মানে মুখ্য চৰিত্ৰ কেইবাজনো আছে, গতিকে বৰকুঁৱৰী কুসুমীৰে মানে কাহিনীটো মানে মূল হিচাপে লৈ মই গ্ৰন্থখন লিখি উলিয়াইছোঁ, আৰু ইংৰাজী ভাষাত লিখি উলিয়াইছোঁ যাতে বহুত মানে যাতে বিভিন্ন মানে জনৰাৰ মানে পঢ়ুৱৈয়ে কিতাপখন পঢ়িব পাৰে। আনে নোৱাৰা কাম কোমল বয়সী আমি যাক জেনজি বুলি কওঁ তেওঁলোকে সমৰ্পণ কৰিব পাৰে, আৰু তাৰে সৃষ্টিশীল ৰূপত অসমত অব্যক্ত নিৰ্বাণ ৰাজখোৱাই এই বৰকুঁৱৰী নামৰ যিটো আহোম জয়ধ্বজ সিংহৰ এগৰাকী কুঁৱৰীক লৈ ইংৰাজী ভাষাত 400তকৈও ওপৰ পৃষ্ঠাৰ এখন গ্ৰন্থ লিখি তেওঁ প্ৰমাণ কৰিলে যে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়েও অসমীয়া ইতিহাসৰ সেই জীয়া চৰিত্ৰবোৰৰ দ্বাৰা আকৰ্ষিত হয়, আৰু সেইবোৰৰ বিষয়ে চৰ্চা কৰি সৃষ্টিশীলভাৱে আগুৱাই দিবলৈ তেওঁলোক সংকল্পবদ্ধ হয়। সেই আদৰ্শ, সেই সংকল্পৰে আজি আমি এটা সুন্দৰ নিদৰ্শন দেখিলোঁ। ঘৰত পোৱা পৰিৱেশৰ সৎব্যৱহাৰ কৰি নিজা সৃষ্টিকৰ্মক নিজা ধৰণে বুলি এইকাৰণে কৈছোঁ, তেওঁ ইংৰাজীত লিখিছে, তেওঁৰ দেউতাক বা মাকে অসমীয়াত লিখে, তেওঁ নিজা ধৰণে কিন্তু সৃষ্টিকৰ্মক বাদ দিয়া নাই।